চাওক এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মা ডুবাইত পলাই যাব নেকি জিকা মানুহটো মই CMৰ ওঠ ল'ম নে ডুবাইত যাম কথাখিনি কওঁতে আপোনালোকে ধাৰণা কৰিব পৰা নাই জানো ই এটা ইমান ফাল্টু হয় অসমত 65খন আসন লৈ হওক 100খন আসন লৈ হওক গভৰ্ণমেণ্টটো বিজেপিৰে হ'ব কাৰোতো অসমৰ মানুহৰ ডাউট নাই মই মুখ্যমন্ত্ৰীৰ শপত ল'ম নে ডুবাইত পলাই যাম জীৱনত মোৰ বেয়া দিন অহা নাই নেকি মই গুৱাহাটীৰ পৰা হিলিছোঁ নেকি মোৰ ৱাইফটো ব্ৰিটিছ নহয় মই ক'ত যাম ডুবাইত গ'লে মোক কোনে ৰাখিব আমেৰিকাত গ'লে ট্ৰাম্পে ৰাখিব নেকি আপোনালোকে জানে মানুহ ইমান ফাল্টু বুলি ভাবে নেকি ট্ৰাম্পে ভিছা দিয়াই বন্ধ কৰি দিছে মানুহক তাৰমানে মোৰ এটা ট্ৰাম্পৰ লগতো ফিটিং থাকিব লাগিব যদি মোৰ সঁচাকৈ ট্ৰাম্পৰ লগত ফিটিং আছে আমেৰিকাত গৈ মোক থাকিব দিয়ে অসমীয়া হিচাপেতো এইটো গৌৰৱৰ কথা আপোনালোকে ভাৰতৰ বহুত সমস্যা আমেৰিকাৰ লগত মই আমেৰিকাত বহি সমাধান কৰি থাকিম